মুখ্যমন্ত্ৰীয়ে দিলে পুনৰ সকিয়নি সন্তান জন্ম দিয়া অবৈধ স্বামীৰ এইবাৰ নিস্তাৰ নাই। অবৈধ স্বামীৰ নিস্তাৰ নাই। যিসকলে সন্তান জন্ম দিছে অবৈধ স্বামী তেওঁলোকৰ নিস্তাৰ নাই। সকিয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 14 বছৰ জেল নিশ্চিত বুলি সকিয়নি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কোন কোন অবৈধ স্বামী জেললৈ যাব লাগিব পুনৰ স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। পক্সো আইন লগোৱা নলগোৱাটো পুলিচ বা চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰে। 16 বছৰৰ তলৰ ছোৱালীক কোনোবাই যদি যৌন আতিশাৰ্য চলায় তাত বলবৎ হ'ব এই আইন। আৰু ইয়াৰ প্ৰমাণ দিব অবৈধ স্বামীৰ সন্তানে। যৌন কাৰ্যত লিপ্ত নহলে জন্ম নহয় সন্তান। গতিকে সন্তান থকা অবৈধ স্বামীৰ জেল নিশ্চিত। সদনত কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। সেই মন্তব্যক লৈ পুনৰ ৰাজ্যজুৰি চৰ্চিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বাল্য বিবাহৰ বিৰুদ্ধে যি অভিযানৰ ক্ষেত্ৰত যি মন্তব্যসমূহ প্ৰদান কৰি আহিছে বা ৰাজ্যত যি অবৈধ স্বামীৰ বিৰুদ্ধে যি অভিযান চলিলে সেই তাকে লৈ মুখ্যমন্ত্ৰীগৰাকী ক্ষুধাৰ সমালোচনাৰ সন্মুখীন হৈছিল। আৰু তাৰ পাছত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে সন্তান জন্ম যদিহে দিছে অবৈধ স্বামীসকল যদিহে পিতৃ হৈছে অৰ্থাৎ যদিহে নাবালিকাগৰাকী মাতৃ হয় তেন্তে 16 বছৰৰ তলৰ ছোৱালী কোনোবাই যদি যৌন আতিশাৰ্য চলায় তাত পক্সো আইন বলবৎ হ'ব। আৰু ইয়াৰ প্ৰমাণ দিব অবৈধ স্বামীৰ সন্তানে। যৌন কাৰ্যত লিপ্ত নহলে জন্ম নহয় সন্তান। কোন কোন স্বামী অবৈধ স্বামী জেললৈ যাব লাগিব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে আকৌ এবাৰ আপোনালোকে শুনক। সেক্সুৱেল ইণ্টাৰকৰ্চ নোহোৱাকৈতো বাচ্চাটো হ'ব নোৱাৰে। আৰু সেই ছোৱালীজনীয়ে যে সন্তান জন্ম দিছে সেই এভিডেন্সটো আমাৰ লগত আছে। গতিকে 14 বছৰ জেল কনফাৰ্ম হ'ব। হাজবেণ্ডৰ ইয়াত কোনো ৰেহাই নাই। সেইকাৰণে সৰু ছোৱালীক বিয়া কৰোৱা আৰু বিয়া কৰাই যৌন সম্পৰ্ক স্থাপন কৰা ইট ইজ এ ক্ৰাইম আণ্ডাৰ দ্য পস্কো এক্ট। যিসকলে ছোৱালীক বিয়া কৰালে বাচ্চা জন্ম নোহোৱাকৈ আছে তেওঁলোকৰ ওপৰত পস্কো এক্ট হয়তো প্ৰমাণ কৰাত আমাৰ দিগদাৰ হ'ব পাৰে। ছোৱালীজনীয়ে কোৰ্টত নক'ব পাৰে। কিন্তু বাচ্চা থাকিলেতো তেওঁ ক'ব নোৱাৰে যে উইদাউট ইণ্টাৰকোৰ্চ মোৰ বাচ্চা জন্ম হৈছে বুলি।